নমস্কাৰ এনিভৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅত মই কিশোৰ বৰুৱা লৈ আহিছো শীৰ্ষ 10 ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে কেইবাটাও নীতি নিৰ্দেশনা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰিব নোৱাৰিব জাতি ধৰ্মক লৈ মন্তব্য নিৰ্বাচনী আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা ৰাজনৈতিক দলসমূহক সকিয়নি নিৰ্বাচনী আয়োগৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰত কৰিব নোৱাৰিব বিভেদকামী মন্তব্য নিৰ্বাচনী প্ৰচাৰত কৰিব নোৱাৰিব কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে ভাষণ এনে কৰিলে ৰাজনৈতিক দলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা নিৰ্বাচনৰ সময়ত গিৰ্জা মছজিদ বা মন্দিৰৰ চৌহদটো ব্যৱহাৰ কৰিব নোৱাৰিব কোনো লোকক ব্যক্তিগত আক্ৰমণ নকৰিবলৈ নিৰ্দেশ নিৰ্বাচনী আয়োগৰ নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাৰ আত্মহনন প্ৰথমে এগৰাকী মহিলালৈ গুলি চালনা তাৰ পাছত নিজ সাৰ্ভিস পিস্তলেৰে মূৰত গুলিয়াই আত্মহত্যা কৰে এই আৰক্ষী বিষয়াজনে বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী প্ৰেমজনিত ঘটনাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ চৰকাৰী কাৰ্যালয়ত সন্ধিয়া 7:30 পিছত স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব বিদ্যুৎ সেৱা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 232টা কাৰ্যালয়ত স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা কৰ্মচাৰীসকলক কাম শেষ কৰি ঘৰলৈ গৈ পৰিয়ালৰ লগত সময় কটাবলৈ উপদেশ মুখ্যমন্ত্ৰীৰ গুগল প্লে ষ্টৰৰ পৰা আঁতৰিল ভাৰতীয় মেট্ৰিমনি এপ মাসুল বিবাদৰ বাবে এই সিদ্ধান্ত গুগলৰ দেশৰ এন্টি ষ্টাৰ্ট কৰ্তৃপক্ষৰ পূৰ্বৰ 15% পৰা 30% মাসুল ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে বহু ভাৰতীয় ষ্টাৰ্টআপ কোম্পানীয়ে 11% পৰা 26% মাসুল নিৰ্ধাৰণ বন্ধ কৰাক লৈ সূত্ৰপাত হৈছিল বিতৰ্কৰ 2024 লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ ৰাজ্যিক বিজেপি গঠন কৰা হৈছে ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন সমিতি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অধ্যক্ষতাত এই সমিতি গঠন কৰা হৈছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে পুলক গোহাই দিলীপ দাস কনাদ পুৰকাস্থ সহ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে পাহিয়ে জনি পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও তিনিলেনযুক্ত উৰণ সেতু যোৰহাটৰ বৰুৱা চাৰিআলিত নিৰ্মাণ হ'ব তিনিলেনযুক্ত উৰণ সেতু 164 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব উৰণ সেতুখন কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত মন্ত্ৰী কেশৱ মহন্তই সদৰি কৰে এই কথা কা আন্দোলন মখিমুৰ কৰিবলৈ তৎপৰ আৰক্ষী প্ৰশাসন মহানগৰীৰ ঠায়ে ঠায়ে সাজু কৰা হৈছে বেৰিকেড চানমাৰী উলুবাৰী জু ৰোড পল্টন বজাৰত স্থাপন বেৰিকেড মহানগৰীৰ প্ৰতিটো স্থানতেই থাকিব এই বেৰিকেডসমূহ মল্লিকাৰ্জুন খাৰ্গে আৰু জয়ৰাম ৰমেশলৈ আইনী জাননী প্ৰেৰণ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰেৰণ কৰিছে এই জাননী টুইটাৰত গাডকাৰীৰ সাক্ষাৎকাৰ বিকৃত কৰি শ্বেয়াৰ কৰাৰ অভিযোগ জাননী লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত পোষ্টটো ডিলিট কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে মৰণাস্ত্ৰ এৰি নামিল কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস 6 প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সদস্য ডিফুত আলু মটৰ গাজৰ খেতি আৰু দেশী কুকুৰা পালন কৰি স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িছে 6 বিদ্ৰোহী সংগঠনৰ সদস্য চাহক জাগিৰোডত নিৰ্মাণ হ'ব টাটাৰ সেমি কণ্ডাক্টৰ প্ৰকল্প 27,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'ব সেমি কণ্ডাক্টৰ প্ৰকল্পটো 15,000 লোক নিয়োগ হ'ব এই প্ৰকল্পটোত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ইয়াৰ লগে লগে শীৰ্ষ 10ৰ পৰা মই কিশোৰে বিদায় লৈছো চাই থাকিব এনিভাৰত 24